হেল্ল' গাইজ ৱেলকাম টু এক্সপেক্ট। আজি আপোনালোকক দেখুৱাম যে আমাৰ এক্সপেক্ট কোম্পানীত বাইক ৰেম বা বাইক ছাৰ্ভিচ লিফ্ট আমাৰ এক্সপেক্ট কোম্পানীত এভেইলেবল আছে। এই চবৰছে ষ্টক আহিছে বাইক ৰেম। এতিয়া আনবক্সিং কৰি আপোনালোকক দেখুৱাম। চাব পাৰিছে বাইক ৰেম আনবক্সিং হ'ল এইফালে এটা আৰু এইফালে এটা। এতিয়া আনবক্সিং হৈছে আপোনাৰ পাৱাৰ পেক, যিটো মেনুৱেল পাৱাৰ পেক আছে এইটো মেনুৱেল পাৱাৰ পেক আনবক্সিং হৈছে চাব পাৰিছে। এতিয়া আপোনালোকে চাব পাৰিছে দুটা বাইক ৰেম। এইটো এটা আপোনাৰ ইয়াত মানে বাইক দিয়া নাই আৰু ইয়াতে বাইক উঠোৱা আছে চাব পাৰিছে। দুটাই বাইক ৰেম ইয়াতে গাড়ী উঠাই কিনে আপোনাক দেখুৱাই আছে আৰু এটা ডেমো দেখাই আছো। এনেকে ষ্টেণ্ড দি এনেকে ৰখা হয়। ইয়াতে চাব পাৰিছে তিনিটা লক আছে। যদি আপোনালোকে বিচাৰিছে কম উঠাব তেতিয়াহ'লে এইখিনি উঠাব। দুটা তিনিটা গাৰ্ড আছে। ইয়াতে চাব পাৰিছে ছেকেণ্ড গাৰ্ডত লগোৱা আছে আৰু যদি থাৰ্ড গাৰ্ডত লগাও তেতিয়াহ'লে আৰু ওখ এনেকা ইয়াৰ নিচিনা ওখ হৈ যাব, আপোনাৰ 3 ফুট ওখ হৈ যাব চাব পাৰিছে। আৰু বাইক ৰেমটো চাব পাৰিছে কিমান ধুনীয়া। ইয়াতে চাব পাৰিছে এটা লগো আছে, লক লগোৱা আছে, যাতে আগৰ চকাটো আপোনাৰ এইফালে এইফালে লৰচৰ নকৰে, হিলাহিলি নকৰে। এইটো কাৰণে ধুনীয়াকৈ এটা লগো লগাই দিয়া গৈছে। আৰু মাজত আপোনাৰ চাব পাৰিছে এলুমিনিয়াম প্লেট দিয়া আছে, যাতে আপোনাৰ লোহাত ষ্টেণ্ডটো দিলে শ্লিপ হয়, এলুমিনিয়াম শ্লিপ নহ'ব আৰু হাৰ্ড হ'ব। এলুমিনিয়াম দিয়া আছে ইয়াতে চাব পাৰিছে আপোনাৰ এটা গাইডত দিয়া আছে, যাতে আপোনাৰ বস্তুটো শ্লিপ নহয়। এনেকুৱা বাইক ৰেম বা এনেকুৱা লিফ্ট যদি কাৰোবাৰ লগা আছে দেন ডিছপ্লে দিয়া নম্বৰতে যোগাযোগ কৰক। ধন্যবাদ।